নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি আলোচনা কৰিম পৰিৱেশৰ পাঠ 4। পাঠটোৰ নাম হৈছে শৰীৰৰ যতন। অনুশীলনী। উত্তৰ লিখা। ক নম্বৰ। ভিতৰত খেলা খেল দুবিধৰ নাম লিখা। কি হ'ব? লুডু আৰু কেৰম। খ নম্বৰ। খেলপথাৰত খেলা দুবিধ খেলৰ নাম লিখা। ফুটবল আৰু ক্ৰিকেট। ঘ নম্বৰ। দুবিধ শক্তিদায়ক খাদ্যৰ নাম লিখা। ভাত আৰু গাখীৰ। ঘ নম্বৰ। বেমাৰৰ পৰা দেহক ৰক্ষা কৰা দুবিধ ফলৰ নাম লিখা। আমলখি আৰু সুমথিৰা। আৰু এটা লিখিব পাৰিবা মধুৰি আম। 2 নম্বৰৰ শুদ্ধ উত্তৰটোত ৰাইট চিন দিয়া। ক নম্বৰ। আহাৰে আমাৰ শৰীৰত শক্তি যোগায়। ইয়াৰ উত্তৰটো হ'ব শুদ্ধ। খ নম্বৰ। সদায় পৰিষ্কাৰ আৰু শোধিত পানীহে খাব লাগে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শুদ্ধ। ঘ নম্বৰ। আলিবাটত খোজ কাঢ়োঁতে সদায় নিজৰ সোঁহাতে যাব লাগে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অশুদ্ধ। ঘ নম্বৰ। আলুৰ চিপছ, শীতল পানীয়, আইচক্ৰীম আদি আমাৰ শৰীৰৰ বাবে উপকাৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অশুদ্ধ। 3 নম্বৰ। খালী ঠাই পূৰ কৰা। ক নম্বৰ। আহাৰ নাখালে আমি কাম কৰিবলৈ শক্তি নাপাওঁ। ইয়াত কি হ'ব? শক্তি। খ নম্বৰ। পৰিষ্কাৰ শৌচাগাৰ ব্যৱহাৰ কৰিব লাগে। কি কৰিব লাগে? পৰিষ্কাৰ শৌচাগাৰ ব্যৱহাৰ কৰিব লাগে। ঘ নম্বৰ। নিয়মীয়াকৈ খেলা-ধূলা আৰু ব্যায়াম কৰিলে আমাৰ শৰীৰ সবল হয়। নিয়মীয়াকৈ খেলা-ধূলা আৰু ব্যায়াম কৰিলে আমাৰ শৰীৰ সবল হয়। ঘ নম্বৰ। সেউজীয়া শাক-পাচলি, ফল-মূল আদিয়ে আমাৰ শৰীৰটোক বেমাৰৰ পৰা ৰক্ষা কৰে। 4 নম্বৰ। শুদ্ধ উত্তৰ বাছি উলিয়াই লিখা। ক নম্বৰ। কোনবিধ খোৱা বস্তুৰ পৰা আমি প্ৰধানকৈ শক্তি পাওঁ? সেউজীয়া শাক-পাচলি, মধুৰি আম, ভাত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভাত। খ নম্বৰ। কি কৰিলে আমাৰ শৰীৰ সবল হয়? শুই থাকিলে, বহি থাকিলে, ব্যায়াম কৰিলে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ব্যায়াম কৰিলে। ঘ নম্বৰ। কোনবিধ খোৱা বস্তুৱে আমাৰ শৰীৰটো বৃদ্ধি হোৱাত সহায় কৰে? শিলিখা, আমলখি, গাখীৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গাখীৰ। ঘ নম্বৰ। কোনবিধ খোৱা বস্তুৱে আমাৰ শৰীৰত দেখা দিয়া ৰোগক প্ৰতিৰোধ কৰে? মাংস, ৰুটি, কলৰ ডিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কলৰ ডিল।